টোপলা উঠাই চাওঁ কেৱল কাৰ টোপলা উঠাই বাবু এই আছোৱা এটা লোৱা এটা লোৱা এটা লোৱা এটা লোৱা লোৱা এটা লোৱা লোৱা এটা লোৱা এটা গোট 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 এটা লোৱা এটা লোৱা এটা লোৱা হৈছে এয়া এয়া চাই লওঁ আমি আমাৰ প্ৰথম লৈছেতো চেন্নাই উঠিব আমি কৈছোঁ তৃতীয় পুৰস্কাৰ ঘোষণা কৰিম গতিকে এই নামটো দিছে আমাৰ পূজা কমিটিৰ উপদেষ্টা ডাঙৰীয়া তেখেতক মই এই খবৰটি আগবঢ়াইছোঁ তাৰ নাম ইয়াত লিখাই আছে তেখেতে ঘোষণা কৰি দিব এয়া আমাৰ মাজত উপদেষ্টা আছে ধীৰেন বসুমতাৰী ডাঙৰীয়া তেখেতক মই এইটো দিছোঁ তাৰ নাম উঠিছে সেইজন হ'ব তৃতীয় পুৰস্কাৰ এটা প্ৰথমজন গতিকে তেখেতে এতিয়া ঘোষণা কৰিব তাৰ নাম উঠিছে কি দিছে প্ৰথম পুৰস্কাৰটো আহিছে বিশেষ দাতা এইটো 3 নম্বৰ নেকি বিশেষ দাতা অজয় দাস বিশেষ দাতা অজয় দাস তেখেত ভাগ্যৱান তৃতীয় পুৰস্কাৰ পাইছে অজয় দাস সেউজনগৰ বাসিন্দা বিশিষ্ট ব্যৱসায়ী তেখেতে তৃতীয় পুৰস্কাৰ আমাৰ পৰা আজি ল'বলৈ সক্ষম হৈছে অজয় দাস তেখেতে আমাৰ এই তৃতীয় পুৰস্কাৰ আজি লৈছে এতিয়া আমি গৈ আছোঁ দ্বিতীয় পুৰস্কাৰ আমি ঘোষণা কৰিবলৈ গৈ আছোঁ আমি চাই আছোঁ যিসকল ধৰ্মপাৰ ৰাইজে দান বৰঙণি আগবঢ়াইছিল তেখেতৰ নামৰ ওপৰত এখন লটাৰী খেল আৰম্ভ হৈছে এই লটাৰী কিছু দৃশ্যাংক আপোনাক দেখাই আছোঁ এয়া আমাৰ এতিয়া আছে কণমানি শিশু তেওঁ হাতত আমি এটি উঠাই লওঁ আছে আছে তাৰ বাহিৰতো আছে বাহিৰত আছে এয়া আমি চাইছোঁ ভাগ্য পৰীক্ষা দ্বিতীয় পুৰস্কাৰ এটা এয়া বাবু তুমি এখন কাগজ লোৱা কাগজ এখন লোৱা এটা কাগজ লোৱা কাগজ লোৱা এটা লৈছে এয়া তেওঁ এটা পইচা টোপোলা কাগজৰ টোপোলা গতিকে আমি এইটো দ্বিতীয় পুৰস্কাৰ এটা হিচাপে আমি ঘোষণা কৰিম এইটো কি নাম আছিলে আমি কোনোৱে গম নাপাওঁ এইটো আমাৰ উন্নয়ন কমিটিৰ সম্পাদক ডাঙৰীয়াক আমি ঘোষণা কৰিবলৈ অনুৰোধ কৰিছোঁ এইটো দ্বিতীয় পুৰস্কাৰ এটা গতিকে আমাৰ উন্নয়ন কমিটিৰ সম্পাদক ডাঙৰীয়াই ঘোষণা কৰিব কি লিখা আছে আমার 2 নম্বর ভাগ্যবান কনক রয় সঁচাই ভাগ্যশীল মন্দিৰৰ সমীপতে ঘৰ যাৰ কনক ৰয় তেখেতসকলে সঁচাই ভাগ্যৱান কাৰণ মন্দিৰৰ ওচৰত সদায় থাকে মন্দিৰৰ সদায় খেয়াল ৰাখে আৰু তেখেতে আমাক খিচাৰি আৰু লগতে তিল পূজাৰ ঘি আদি হিচাপে আগবঢ়াইছে গতিকে সঁচাই আনন্দিত হৈছোঁ গতিকে কনক ৰয় আমাৰ মাজত উপস্থিত আছে তেখেতক আমি পুৰস্কাৰটি ল'বলৈ কণিকা ৰয় তেখেতক আমি আমাৰ ষ্টেজৰ সন্মুখলৈ নমিতা ৰয় তেখেতক আমি আমাৰ কাৰ্যালয়ৰ সন্মুখলৈ আহিব দিছোঁ নমিতা ৰয় এয়া দ্বিতীয় পুৰস্কাৰ তেখেতে আজি দিবলৈ সক্ষম হৈছে তেখেতৰ সঁচাই বাবাৰ ওপৰত অগাধ প্ৰেম ভক্তি আছে কাৰণ তেখেতে এই মন্দিৰৰ প্ৰতিদিনে মোটামুটি ক'ব গ'লে চাফ চিকুণতাৰ পৰা আদি কৰি চাকি জ্বলোৱাৰ পৰা তেখেতে গতিকে সহযোগিতা কৰে এই চেগতে আমি তেখেতক প্ৰথমে এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ ভৱিষ্যতে যে তেখেতে এনেদৰে আমাৰ মাজত সহজ আগবঢ়াই পূজাখন আগবঢ়াই নিয়াত
আমাক সহায় কৰে আৰু আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ দ্বিতীয় পুৰস্কাৰ পাইছে কনক ৰয় ডাঙৰীয়াই তেখেত আমাৰ উপস্থিত নাই যদিও তেখেতৰ সহযোগী আছে গতিকে এসেগতে আমি তেখেতৰ ফুলৰ নাম আছে সম্বৰ্ধনা আৰু লগতে তেখেতৰ দ্বিতীয় প্ৰাইজটি গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে কথাটো আমি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এয়া এটি কৈ আমাৰ দুটি ইতিমধ্যে হৈছে বাবাই এতিয়া প্ৰথম প্ৰাইজ কোনে বুটলিবলৈ সক্ষম হ'ব তেওঁ আমি ভাগ্য পৰীক্ষা কৰি চাওঁ এয়া কণমানিজনী আছে মাইনা তেওঁক আমি কৈছোঁ তেওঁ চকু বন্ধ কৰা মাইনা চকু বন্ধ কৰা আৰু এটা ইয়াৰ পৰা টোপলা উঠোৱা এটা বাছ বান্ধি খুলিবা এয়া চাওক আপোনালোকে দেখিছে এইখন বিশেষ কাগজৰ টুকুৰা আমাৰ ইয়াত এই কৰ্মচাৰীয়ে উঠাই দাঙি ধৰি দিছে এইখনত কাৰ নামটো সন্নিবিষ্ট আছে নাজানো গতিকে এই কাগজখনত কি নাম আছে মাইনাজনী আমাক খালি তুলি দিছে এই নামটি আমি ঘোষণা কৰিবলৈ আমি আমাৰ উন্নয়ন কমিটিৰ সভাপতি শান্তনু ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতে প্ৰথম প্ৰাইজ কোনে পাইছে এই গৰাকী মহান ব্যক্তিৰ নামটি তেখেতৰ ওপৰত উচ্চাৰণ কৰিলে আমি আনন্দিত হওঁ এয়া তেখেতক আমি আগবঢ়াই দিছোঁ কাগজৰ টুকুৰাটি তেখেতে এই কাগজটিকে যি নাম লিখাই আছে তেখেতে ঘোষণা কৰিব প্ৰথম পুৰস্কাৰ শ্ৰী হৰি দুৰ্গা মেডিকোজ এজি অশ্বিনী ডেকা তেখেতে নাই আমি তেখেতক এই হিচাপে আমি এটি দাতা প্ৰায় সংখ্যক বেছিভাগ দাতা হিচাপে যিসকলে আমাৰ ইয়াত মিঠাবোৰ ফিচাৰী নগদ ধন আগবঢ়াইছে একমাত্ৰ আমাৰ তেখেতকে আমি ক'ব লাগিব যে শান্তনু ডেকা ডাঙৰীয়া তেখেতে আমাক এইবাৰ বহুতভাৱে এই পূজাখনত সহায় কৰিছে